কামৰূপ যুৱ কংগ্ৰেছৰ উদ্যোগত জুবিন গাৰ্গৰ হত্যাৰ সুবিচাৰ বিচাৰি আজি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত উপৰালী ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছৰ যিখন অনশন কাৰ্যসূচী আছে তাত উপস্থিত থকা আমাৰ সমূহ ৰাইজক বা মোৰ যুৱ সতীৰ্থ বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে সুদূৰ ছিংগাপুৰত আজি প্ৰায় 3 মাহ আগত জুবিন গাৰ্গৰ হত্যা কৰা হৈছিল, কিন্তু আজি পৰ্যন্ত জুবিন গাৰ্গৰ হত্যাকাৰী কোন, জুবিন গাৰ্গক কি কাৰণে হত্যা কৰা হ'ল, বা ইতিমধ্যে কাৰাগাৰত আবদ্ধ হৈ থকা যিকেইগৰাকী সন্দেহ কৰা হৈছে তেওঁলোকৰ আঁৰত আন কোনোবা ছত্ৰছায়াত আছে নেকি, এই সকলোখিনি কথা অসমৰ মুখ্যমন্ত্ৰীজনে অসমীয়া ৰাইজক জনাব লাগিব। 2 নম্বৰ কথা হ'ল যে যোৱা 8 ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে যে SIT-য়ে চাৰ্জশ্বিট কোৰ্টত দাখিল কৰিব, কিন্তু কি অজান কাৰণত SIT-য়ে চাৰ্জশ্বিট দাখিল নকৰিলে সেইটো আমি কিন্তু গম নাপাওঁ। মুখ্যমন্ত্ৰীলৈ আমাৰ অসম তথা অসমীয়া ৰাইজৰ বা যুৱ কংগ্ৰেছৰ এটাই আহ্বান, আপুনি যেন অতি শীঘ্ৰেই আমাৰ হিয়াৰ আমাঠু অসমীয়াৰ সম্পদ জুবিন গাৰ্গ হত্যাকাৰীৰ বিচাৰ প্ৰক্ৰিয়াত কৰি দিয়ে যেন, এইখিনি আমাৰ যুৱ কংগ্ৰেছৰ ফালৰ পৰা বা অসমীয়া ৰাইজৰ ফালৰ পৰা মুখ্যমন্ত্ৰীলৈ আহ্বান। 8 ডিচেম্বৰত আমাৰ অসমত এজন বিদেশী আমেৰিকাৰ পোষ্ট মেলন নামৰ গায়কক মাতি কোটি কোটি টকা খৰচ কৰি গুৱাহাটীৰ খানাপাৰাত যিটো নেকি আমাৰ সংগীতানুষ্ঠান কৰিলে, তেখেতে অতি লজ্জাজনকভাৱে এটা কথা কৈছিলে যে গুৱাহাটী বা অসমখনক এই পোষ্ট মেলনৰ সংগীতানুষ্ঠানে বিশ্বৰ দৰবাৰত চিনাকি কৰি দিব। আমি তেখেতক ধিক্কাৰ জনাইছোঁ এইটোৰ কাৰণে যে ইতিমধ্যে অসমৰ 2জন স্বনামধন্য মহাপুৰুষ, এজন হৈছে আমাৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ ডাঙৰীয়া, ইতিমধ্যেই বিশ্বৰ বুকুত নিজৰ সংগীতৰ জৰিয়তে আমাক অসমীয়া সমাজখনক অসমখনক পৰিচয় কৰাই দিছে। কি যে জুবিন গাৰ্গ অসমৰ আবেগ, তো জুবিন গাৰ্গৰ যিটো হত্যাকাণ্ড এইটো আমাৰ নহয়, মুখ্যমন্ত্ৰীৰ ভাষ্য যে জুবিন গাৰ্গক হত্যা কৰা হৈছে, আৰু তাৰ হত্যাৰ চাৰ্জশ্বিটটো আমি নহয়, আমি দাবী কৰা নাই, মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল যে 8 তাৰিখে আমি তাৰ চাৰ্জশ্বিট দাখিল কৰিম। কিন্তু মুখ্যমন্ত্ৰীয়ে অইন ৰাজনৈতিক ভাষণ দিয়াৰ দৰে, যেনেকৈ ধৰক তেওঁ ৰাজনৈতিক থলুৱা মন্তব্য, গৌৰৱ গগৈৰ 10 ছেপ্টেম্বৰৰ পাকিস্তানৰ তথ্য দিম, সেইবোৰ আমি ধৰা নাই। তেওঁ ৰাজনৈতিকভাৱে থলুৱা মন্তব্য দিয়া, পাতল কথা কয়, সেইটো আমি ইমান এটা গুৰুত্ব দিয়া নাই। কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰতো তেওঁ থলুৱা মন্তব্য বা পাতল কথা কোৱাটো আমি অসমৰ ৰাইজে সহ্য নকৰোঁ। এজন জনসাধাৰণ হিচাপে হওক বা এজন দলৰ কৰ্মী হিচাপে হওক আমাৰ এইটো সহ্য নহয়, বা অসমৰ কোনো এগৰাকী মানুহে যিয়ে জুবিন গাৰ্গক ভাল পায় মনে প্ৰাণে, তেওঁ কেতিয়াও সেইটো নিবিচাৰে যে তেওঁ জুবিন গাৰ্গক লৈ থলুৱা বা পাতল কথা কওক। তো তেওঁ 8 তাৰিখে চাৰ্জশ্বিট দিয়াৰ পৰা এতিয়া তেওঁৰ চাৰ্জশ্বিটখনত কি শুদ্ধ কৰিব বাকী আছিল যে তেওঁ চাৰ্জশ্বিটখন 8 তাৰিখৰ পৰা আৰু 12 তাৰিখক লৈছে, এতিয়া 12 তাৰিখে তেওঁ দিব পাৰে নে নোৱাৰে তাকলৈ আমাৰ সন্দেহ। চাৰ্জশ্বিটখনৰ এনেকুৱা লাগিছে যে তেওঁ নিজৰ মতে চাৰ্জশ্বিটখন শুদ্ধ বা তেওঁ নিজৰ মতে কিবা এটা কাৰেকশ্যন কৰি আছে, তাৰ কাৰণেহে তেওঁ ডেট সলনি কৰিব লগা হৈছে। আৰু তেওঁ যাতে অহাকালি চাৰ্জশ্বিটখন দিয়ে, অসমৰ ৰাইজে গম পাওক হত্যাকাণ্ডটোত কোন জড়িত, কোন কি। হত্যাকাণ্ড বুলি আমি এইকাৰণে বাৰ বাৰ কৈছোঁ যে হত্যাকাণ্ডটোৰ পবিত্ৰ সদনত মুখ্যমন্ত্ৰীয়ে কৈছে যে হত্যাকাণ্ড হৈছে। তো আমি কংগ্ৰেছ দলৰ যুৱ কংগ্ৰেছৰ ফালৰ পৰা আজি গোটেই অসমত 12 ঘণ্টীয়া অনশন এটা আমাৰ কাৰ্যসূচী লোৱা হৈছে, অহাকালি যাতে আমি এখন শুদ্ধ চাৰ্জশ্বিট আমি পাবলৈ সক্ষম হওঁ, যাতে অহাকালিৰ পিছতো যদি তেওঁ তেনেকুৱা এটা থলুৱা মন্তব্য কৰে, ইয়াতকৈ আমি জংগী আন্দোলন লোৱাৰ কাৰণে প্ৰস্তুত হওঁ। আজি আমি অনশন কৰিছোঁ 12 ঘণ্টীয়া, ইয়াৰ পিছত আমি আন্দোলন কৰিম, কাৰণ তাৰিখবোৰ আমি দিয়া নহয়, তেওঁ নিজে আমাক অসমৰ ৰাইজক দি আছে, আৰু তেওঁৰ তাৰিখ তেওঁ ফেইল কৰি আছে। এতিয়া এনেকুৱা লাগিছে যেন গোটেই ইনভেষ্টিগেশ্যনটো মুখ্যমন্ত্ৰীয়ে কৰি আছে, কাৰণ কিয় তেওঁ পবিত্ৰ সদনত কৈছে যে আমি সকলোৱে শুনিছোঁ, মিডিয়াত পাইছোঁ যে জুবিন গাৰ্গক এজন মানুহে লকডাউনৰ আগতে
প্লেন কৰিছে, 4জন সহযোগ আছে। ইয়াৰ অৰ্থ কি? তেওঁ সম্পূৰ্ণ জানে। ইমানখিনি কথা এটা সদনত তেওঁ ইমান নিষ্ঠাৰভাৱে কৈছে। তো এই ক্ষেত্ৰত আমাৰ সম্পূৰ্ণ সন্দেহ হয়। বহু প্ৰশ্ন আমাৰ মনত এতিয়া জন্ম লৈছে। আমাৰ বুলি নহয়, অসমৰ প্ৰত্যেকজন জনসাধাৰণৰ মনত জন্ম লৈছে যে মুখ্যমন্ত্ৰীৰ এনেকুৱা ভাষ্যবোৰে কি অৰ্থ বহন কৰি আছে। সেইটোক লৈ আমি বৰ্তমান নানানটা অসমৰ ৰাইজ বহু প্ৰশ্নৰ সন্মুখীন, নিজৰ মাজতে প্ৰশ্নৰ সন্মুখীন হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।